তুমি কৰি ঘূৰাই থাকা মই আসসালামু আলাইকুম ইয়া আলি আল্লাহ। সেই দৰ্শকসকল, আজি আমি উপস্থিত হৈছোঁ শিৱসাগৰৰ সৰাগুৰি চাপৰিত হাজাৰ হাজাৰ আজান পীৰ ৰহমতুল্লাহ আলাইহি মাজাৰ শ্বৰীফত। আৰু তেখেত 17শ শতিকাৰ এজন বিখ্যাত চুফি চেণ্ট হয়। তেখেতৰ মাজাৰ শ্বৰীফত হাজি দিছোঁ। বহুত দিনৰ এটা তামান্না আছিল, আহিছোঁ আজি ইয়াত হাজি দিছোঁ। আৰু অহা ফেব্ৰুৱাৰী 6-7 তাৰিখত ইয়াত উৰুচ হ'ব তেখেতৰ। আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত তেখেতৰ ভক্তগণ হাজিৰ দিবলৈ আহে। আৰু আপোনালোকেও ইয়াত আহিব নিশ্চয়, আপোনালোকে চাব ইয়াৰ তেখেতৰ মাজাৰৰ বহুত এটা মৰ্তবা আছে। আৰু ইয়াতে সকলো ভক্তবানলোকে ইয়াত হাজিৰ দিব আহে। আৰু চাওক এয়া চাৰিওফালে, আৰু ইয়াত ভক্তগণসকল আহি আছে। তেওঁলোকে নিজৰ নিজৰ মুৰাদক লৈ তেওঁলোকে বাবাৰ দৰবাৰত দুৱাৰ দৰখাস্ত কৰিছে। আৰু বহুত ভাল লাগে, আহিলে মনৰ এটা শান্তি আহে। আৰু সঁচাকৈ আমি আল্লাহৰ অলিসকলৰ প্ৰতি বেপনা মহব্বত ৰাখিব লাগে। আৰু তেখেতসকল হৈছে আল্লাহৰ নেক আৰু মাকবুল বান্দে হয়। আৰু আল্লাহ তাবাৰক ও তাআলাই তেওঁৰ নেক আৰু ইমানদাৰ বান্দাৰ উচিলাই দি আমাৰ দুৱাত আল্লাহৰ দৰবাৰত কবুল হয়। গতিকে আমি আহিব লাগে, প্ৰত্যেকে সকলোৱে বুজুৰ্গান দিনসকলৰ প্ৰতি মহব্বত ৰাখিব লাগে। আৰু এখেত 17শ শতিকাৰ বিখ্যাত এজন চুফি চেণ্ট হয়। তেখেতে বাগদাদৰ পৰা আহিছিল। বাগদাদৰ পৰা আহি ইয়াত অসমত তেখেতে ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল। আৰু তেখেতে এজন কবি আছিল। তেখেতে জিকিৰ জাৰি, আৰু বিশেষকৈ জিকিৰ জাৰি তেখেতে ৰচনা কৰিছিল। আৰু অসমত আজিও সেই জিকিৰ জাৰি চলি আছে। আপোনালোকক মই দেখুৱাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব। আৰু আপোনালোকে সকলোৱে দোৱাও কৰিব যাতে মই আগবাঢ়ি যাব পাৰোঁ। এয়া চাওক হজৰত মীৰ আনছাৰ ৰহমতুল্লাহ আলাইহি।